নমস্কাৰ চাই আছে ওপেন মাইক মই সংগীতা দেৱী দত্ত যেহেতু নিৰ্বাচনৰ বতৰ গতিকে আমি ৰাজনৈতিক নেতা বা প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছো আজি মোৰ অতিথি হৈছে অলকনাথ তেজপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অলকনাথক তেজপুৰবাসীৰ সন্মুখত নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই কেৱল তেজপুৰবাসীয়ে নহয় অসমৰ সাংস্কৃতিক জগতখনত অলকনাথ হৈছে এটা চিনাকি নাম কিন্তু আমি আজি সাংস্কৃতিক কৰ্মী অলকনাথৰ সৈতে নহয় ৰাজনীতিক হিচাপে অলকনাথক জানিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁ তেজপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে তেওঁ তেজপুৰৰ বাবে কেনে ধৰণৰ পৰিকল্পনা আছে তেজপুৰৰ সমস্যাসমূহক লৈ তেওঁ কেনে ধৰণে মাত মাতিছে ৰাইজৰ ওচৰলৈ কেনে ধৰণে গৈছে বা কোনসমূহ ইস্যু লৈ তেওঁ ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে আমি তেওঁৰ সৈতে কথা পাতিম আৰু তেওঁক ৰাজনীতিক হিচাপে জানিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব অলকদা স্বাগতম জনাইছো মোৰ পডকাষ্টলৈ Thank you. আৰু তেজপুৰৰ নিচিনা এটা সন্মানজনক সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে তাৰ বাবে অভিনন্দনো মানে আসলতে এটা সন্মানজনক সমষ্টিক প্ৰতিনিধিত্ব কৰা কথাটো ভাবিয়ে ভাল লাগে ন গতিকে এই কথাটো লৈ পেলাই আমাৰ যেতিয়া বিৰোধী ঐক্য মঞ্চ গঠন হৈছিলে মানে এই কথাটো খুব চৰ্চা হৈছিলে যে তেজপুৰ বিশেষকৈ মিত্ৰজোঁটৰ কোনটো দলৰ পৰা প্ৰাৰ্থী থাকিব এনেকুৱা আৰু মোৰ কাৰণেও অকণমান প্ৰথম অৱস্থাত এইটো আচলতে অনাকাংক্ষিত আছিলে কাৰণ মোৰ এবাৰ যিটো মানে কেন্দ্ৰিক যিটো মোৰ প্ৰজেকশ্যন আছিলে প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো প্ৰজেকশ্যন সেই প্ৰজেকশ্যনটো মোৰ আছিলে হেৰিত বৰচলা সমষ্টিত গা লাগি থকা সমষ্টি তাৰপিছত কিন্তু আমাৰ পলিটিকেল গোটেই কথাটো মিলাবলগীয়া হৈছে বুজাবুজিৰ পিছত গতিকে বুজাবুজিটো এনেকুৱা হ'ল যে মই তেজপুৰত খেলিব লাগে আৰু বৰচলাত তেতিয়া তেওঁলোকৰ আমাৰ যিটো মূল পাৰ্টি তেওঁলোকৰ এজন জ্যেষ্ঠ নেতাই খেলিব সেই কথাটো যেতিয়া আহিলে তেতিয়া মই মানে মুখেৰে মই মানে মোৰ মুখত সেই কথাটো মই প্ৰকাশ কৰা নাই যদিও কিন্তু পেটে পেটে মই ভাল পাইছোঁ মানে সেইদিনা দেই কাৰণ মোৰ মানে তেজপুৰ বুলি কোৱাৰ লগে লগে যিটো এটা মানে মোৰ ভিতৰত সেই শব্দটো সেই সত্তাটো মোৰ মানে এই গোটেই সত্তাটো সেই মানে শব্দটোৰ যিটো অনুৰণন মোৰ মনত ভিতৰত সদায় থাকে কথাটো কওঁতে মানে এনেই মই সেই সময়তটো মই ভাল পাইছোঁ এইটো মোৰ কাৰণে এটা গ্ৰহণযোগ্য প্ৰস্তাৱ হৈছে এনেকুৱা ধৰণে মই প্ৰকাশ কৰা নাই কিন্তু মোৰ মানে সৰ্ব শৰীৰত সেই গুঞ্জনটো যে মই তেজপুৰত প্ৰতিনিধিত্ব কৰিব লাগিব বাপৰে বাপ তেজপুৰ নিচিনা ইমান সন্মানজনক ঠাই তাতে গোটেইবোৰ বিৰোধী ৰাজনৈতিক দল লগ হৈ মোক খেলাৰ কথা ক'ব মোৰ ভাল লাগিলে তাৰপিছত মই আহি সেইমতে মই কাম কৰিলোঁ আৰু যিহেতু আমাৰ গোটেই জীৱনৰ প্ৰায় 4টা মান দশক পিছফালে থকা যিটো আমাৰ ইতিহাস সেই ইতিহাসটো যিহেতু আমাৰ তেজপুৰত সামাজিক আৰু সাংস্কৃতিক কাম কাজ কৰাৰ ইতিহাস দীৰ্ঘকালৰ পৰা স্কুল ডেইজৰ পৰাই স্কুলীয়া জীৱনৰ সেই কালচোৱাৰ পৰাই এইবোৰ কথাত লাগি থাকোঁ স্কুলত ক্লাছ ধৰক আপোনাৰ যেতিয়া মই ক্লাছ 8 যেতিয়া মই আছোঁ ক্লাছ 8 থাকোঁতে আমাৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গভৰ্ণমেণ্ট বইজত তেতিয়া ক্লাছ 8 থাকোঁতে আমাৰ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনটো মানে আৰম্ভ হৈছে আৰু অকণমান আন্দোলনটো তেতিয়া ভৰপক ল'বলৈ লৈছে স্কুলৰ দিনৰ পৰা আপুনি সাংঘাতিকভাৱে মই মানে লগৰ ল'ৰা ছোৱালীবিলাক বা ওচৰৰ পাজৰ আমাৰ যিবিলাক তেজপুৰৰ স্কুল আছে এই ক্লাছ 8 পৰাই মানে মোৰ ক'ব নোৱাৰাকে সেই প্ৰজেকশ্যনটো আৰম্ভ হৈ গ'ল তেতিয়া তৰ্ক প্ৰতিযোগিতাবিলাক হয় মানে অসম আন্দোলনটোত ভাগ ল'ব ল'লোঁ প্ৰস্তাৱ দিলোঁ যে ছাত্ৰ সন্থা যদিও পুৰণি বা জন্মলগ্নৰ পৰা তেজপুৰত ছাত্ৰ সন্থাৰ অস্তিত্বটো আছে কিন্তু বিদ্যালয় মহাবিদ্যালয়বিলাকত তেতিয়াই মই কৈছোঁ দেই 79-80 তেনেকুৱা সময় 81 তেনেকুৱা সময়তে কৈছোঁ মই স্কুল ডেজত যে আমাৰ আছু গোটবিলাক কিয় স্কুলত নহয় কিয় কলেজত নহয় তেতিয়া মই সৰু ল'ৰাতে তেনেকৈ যেতিয়া আছুৰ অধিৱেশনবিলাকত কথা কওঁ সকলোৰে চকু পৰে আমাৰ তেতিয়া প্ৰয়াত নগেন শৰ্মা দা আছিলে বৃন্দাবন দাহঁতৰ চকুত পৰে তাৰপিছত ধ্ৰুৱ দা আছিলে ধ্ৰুৱ প্ৰসাদ বৈশ্য এনেকুৱা আমাৰ কাৰ্তিক দা ভূপেন ডেকা জাতীয় শহীদ ভূপেন ডেকা চবে মানে এই গোটেই মানুহখিনিয়ে মানে চাই থাকে মোক আৰে ই ক্লাছ 9 ল'ৰা ই ক্লাছ 10 ল'ৰা ই দেখোন একদম জুই নিচিনা দেখোন ইমান স্ফুলিং আৰু তেতিয়া মোৰ মানে মোৰ তেতিয়া হবি আছিলে মানে মই তৰ্কৰ প্ৰতিযোগিতাবিলাক কৰোঁ সেই তেতিয়াই মই ক্লাছ 9-10 সেইটো স্তৰতে
জিলা ভিত্তিক যিবিলাক তৰ্ক প্ৰতিযোগিতা হয় আমাৰ মানে সেই বয়স অনুসৰে তেতিয়া সেইবিলাকত মই সদায় শ্ৰেষ্ঠ তাৰ্কিক মানে স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া সেই তৰ্ক প্ৰতিযোগিতাবিলাক চাবলৈ যায় স্কুলবিলাকত চবেই প্ৰিন্সিপাল ছাৰ সকলে নটিচ দিয়ে নহয় যে আজি অমুকত তৰ্ক প্ৰতিযোগিতা হ'ব স্কুলখনৰ চব ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিব লাগিব তেতিয়া মই কেইবাখনো তেনেকুৱা ডাঙৰ ডাঙৰ জিলা ভিত্তিক মানে বা আমাৰ তেজপুৰ ভিত্তিক তৰ্ক প্ৰতিযোগিতাত মই যেতিয়া তৰ্ক প্ৰতিযোগিতাত ভাগ লওঁ চবেই ৰৈ থাকে মানে মই কি ক'ম বিৰাট উৎসাহ তাৰপিছত যেতিয়া স্কুল কলেজৰ যেতিয়া মই মানে বোৰ্ডবিলাক খুলিব গ'লো তেতিয়া সকলোৱে এটা চিনাকি পাই গ'ল চবে এটা পৰিচয় পাই গ'ল যে এওঁ ডাঙৰ হ'লে চাগে বয়স অনুসৰে এওঁ চাগে নেতৃত্ব দিব পাৰিব বা নেতৃত্বৰ সেই কথাটো মোৰ মাজত দেখা পাইছে তেতিয়া যিবিলাক স্কুল বা কলেজত মই মিটিং কৰোঁ ভাল পায় শুনিবলৈ আৰু মানে ক্লাছত থকা ল'ৰা ছোৱালীও দৌৰি কথা শুনে তেতিয়া মোৰ অকণমান সেইবোৰ উৎসাহ আছিলে মোৰ কাৰণে উদ্দীপনা আছিলে যে মই চাগে ঠিক বাটত বাট বুলিবলৈ লৈছো এইবিলাক কথা শুনি একদম মানে তেজপুৰখনত মোৰ সামাজিক জীৱন বুলি যদি কয় স্কুলীয়া দিনৰ কথাটো মই আপোনালোকক ক'লো যদি স্কুলীয়া দিনতে যদি মোৰ সামাজিক জীৱন আৰম্ভ হৈছে ৰাজনৈতিক কথাটো পিছৰ কথা যদি স্কুলীয়া দিনতে যদি মোৰ সামাজিক জীৱন আৰম্ভ হৈছে বা সাংস্কৃতিক জীৱনৰ আৰম্ভ হৈছে বিস্তাৰিত হৈছে ইয়াতে তেজপুৰতে আমি যেতিয়া মানে টিকট যেতিয়া মানে ডিক্লেয়াৰ হৈছে তেতিয়া আমাৰ এনেকুৱা লাগিছিলে যে অলক দাই পঢ়ি আছিলে এবছৰ ধৰি পৰীক্ষাৰ আগত চিলেবাছখন সলনি হৈ গ'ল নহয় কেতিয়াবা মানে আপোনাৰ চাব চিলেবাছটো সলনি হ'ব পাৰে কিন্তু চিলেবাছটোৰ আকাৰ আকৃতি আৰু ধৰণ কৰণটো যদি একে থাকে আৰু যদি ল'ৰাজন বা ছোৱালীগৰাকী যদি মেধাৱী নিচিনা এটা অকণমান গুণ সম্পন্ন হয় তেওঁ এডাপশ্যনটো পটাপট হয় তাৰমানে তেওঁ এইটো আয়ত্ত কৰি ল'ব পাৰে আৰু মোৰ ক্ষেত্ৰতো সেইটোৱে হ'ল যেতিয়াই মানে মোৰ চিলেবাছটো চাইছো এইটো চিলেবাছ চাইছো দেখোন এইটো চিলেবাছৰ লগত এইটো নিমিলে নেকি দেখিছো মানে মিলা দেখোন অকণমান এই যে মিলা নিচিনা হ'ল মিলাৰ পৰাই মই যিটো ছাবচিকুৱেণ্ট যিটো মানে চিলেবাছ সেইটোৰ পৰা মই উলিয়ালো মানে কেনেকে উলিয়াব পাৰি সেইটো উলিয়াই ললো উলিয়াই মোৰ বহুত সময়ো নালাগিলে কেইটামান দিন কাম কৰাৰ পিছতে মই দেখিছো সকলোৰে মানে একদম স্পণ্টেনিয়াছ ৰেছপন্স চবেই মানে ভাল পাইছে আৰু আপুনিতো মানে তুমিতো সংগীতা তুমি জানাই ভালকে মানে যিদিনা মানে আমাৰ এইবাৰ মিত্ৰতাটো বৰ সাংঘাতিক ধৰণৰ বৰ একদম মানে আমোদজনক আছিলেতো আমোদজনক প্লাছ মানে অলপ মানে উত্তেজনাময় হৈ আছিলে ন উৎকণ্ঠা বহুত আছিলে হৈ নহয় আৰু নহয় অৱশেষত যেতিয়া হৈছে সেইদিনা নিশা যেতিয়া তেওঁলোকে কেতিয়া 11টাৰ পৰা 12টাৰ ভিতৰত যোৰহাটৰ পৰা জইন দি এখন প্ৰেছ কনফাৰেন্স কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ অখিল গগৈ ডাঙৰ দুয়োগৰাকী লগ হৈ সেই নিশাটো যে খবৰটো ওলাইছে তুমি আচৰিত হবা মানে তেজপুৰ চহৰ আৰু তেজপুৰৰ পাৰ্শ্বৱৰ্তী এলেকাত মুখ লৈ বোলে আগদিনাই কোনোবাই মানে ফটকা কিনি আহিছে গোটেইখন ফটকা ফুটাইছে আৰু স্পণ্টেনিয়াছলি মানে মই কথাটো ক'লে অলপ অত্যুক্তি কৰাৰ নিচিনা হ'ব বেছিকে কৈছে এনেকে ধৰণে হয় কিন্তু তথাপিও মানে যিটো সঁচা যিটো মই শুনিলো যিটো মই দেখিলো সেইটোহে কৈছো ইমান উৎসাহ উদ্দীপনালৈ মানুহ মানে সেই নিশাখন ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু মোৰ সেই খবৰটো তেওঁলোকৰ মাজত লৈ পেলাই তেওঁলোকে মানে ফূৰ্তিটো কৰিছে সেইবিলাক হ'ল মোৰ কাৰণে সাংঘাতিক এটা স্পণ্টেনিয়াছ ৰেছপন্স কাৰণ মই এইবোৰতো অৰ্গেনাইজ কৰি থোৱা নাই যে ইমান সময়ত এনেকুৱা এখন প্ৰেছ কনফাৰেন্স হ'ব তাত মিত্ৰজোঁটৰ এটা সিদ্ধান্ত ঘোষণা কৰিব তাত মোক তেজপুৰৰ প্ৰাৰ্থী বুলি ক'ব গতিকে আপোনালোকে ঘোষণাটোৰ লগে লগে ওলাই আহিব ফটকা ফুটাব এইবিলাক নহয় এইবিলাক স্পণ্টেনিয়াছলি হৈছে নহয় আৰু কাৰণ তাৰপিছত যেতিয়া ঘোষণাটো হ'ল তাৰ দুদিন পিছত মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছো সেইটো আনঅৰ্গেনাইজ পাৰ্চিয়েলি কৰবাত হয়তো অকণমান দুই এটা পঞ্চায়তৰ 2-এজন লোকক হয়তো মই কৈছো পাৰিলে আপোনালোক আহিবচোন বুলি কিন্তু বাকী গোটেই বৃহৎ অংশ মই দেখিছো স্পণ্টেনিয়াছলি আহিলে আৰু তেওঁলোকে স্পণ্টেনিয়াছলি আহি পেলাই দিবলৈ যোৱাৰ সেই মানে পৰিৱেশটো বৰ সুন্দৰ আছিল কিন্তু সেইটোৱে তাৰপিছত আকৌ সেই আৰু তাৰ মাজত এটা অকণমান মানে চিৰিয়াছ কথা এটা হ'ল সেই কথাটো এনেকুৱা তাৰমানে আমাৰ বহুত মানে এইটো অকণমান পৰম্পৰাগত নিচিনা হৈ গৈছে আজিকালি যে মানে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যায় ঢোলে ডগৰে যায় বাজানা বজাই যায় এনেকুৱা ধৰণৰ এটা কথা হয় সেই কথাটো আমাৰো মানে দলৰ সমৰ্থক বা কৰ্মকৰ্তাসকলে বিচাৰিছিল যে আমি ঢোলে ডগৰে যাম ইমানগৰাকী বায়ন আহিব ইমানগৰাকী গায়ন আহিব ইমানবোৰ দেৱবাদ্য লৈ আমি ওলাম এনেকুৱা কথাটো মোৰ লগত আলোচনা কৰি আছিলে দেই মোৰ মানে হঠাৎ মানে আগদিনা কিবা মোৰ মনটো বেয়া লাগিল আৰু মনটো মোৰ সেমেকি গ'ল
তেতিয়া মই লগে লগে আকৌ আমাৰ দুখন তিনিখন গাড়ী লৈ জোৰ পৰা তেওঁলোকে আহি এই অনুষ্ঠানটোত মানে মোক যোগদান কৰাৰ কথা আছিলে মই লগে লগে মই মানুহবিলাকক ক'লো মোৰ বন্ধু বান্ধৱ সতীৰ্থ ক'লো আপোনালোকে সেই ঠাইৰ পৰা জোৰ পৰা সাংস্কৃতিক অনুষ্ঠানবোৰ অহা কথা কৈছিলে আৰু ইয়াত পৰিৱেশন কৰাৰ কথা কৈছিলে দয়া কৰি তেওঁলোকক বাদ্যযন্ত্ৰবোৰ অবিহনে আহিবলৈ দিয়ক আৰু ইয়াত যদি কোনো সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে পৰিৱেশন নকৰে সেইটোত আপোনালোকে নজৰ দিয়ক লগৰবিলাক আচৰিত হ'ল ইমান আজি 2-3 দিন ধৰি সেই কথা কেনেকে আমি অৰ্গেনাইজ কৰি থাকিলো হঠাৎ এনেকুৱা এটা সিদ্ধান্ত লৈছে আপুনি এনেকে কওঁতে মই মানে ক'লো আৰু যে মানে জুবিনলৈ মনত পৰিছে গতিকে মই ক'লো এইটো এনেকে ফূৰ্তি কৰাৰ কথা নহয় আমাৰ নিয়ম মাফিক যিটো আছে নিয়ম মাফিক আমি সেই কথাটো লৈ পেলাই আমি মনোনয়ন পত্ৰ দাখিল কৰিলে হ'ল সেইকাৰণে আপোনালোকে চাগে দেখিছে আমাৰ মানে হেৰিটো হৈছে মানে কি কয় এইটো মানে বাকীখিনি আনুষ্ঠানিক যিখিনি কৰিব লাগে সেইখিনি হয়তো হৈছে শৃংখলাবদ্ধভাৱে হয়তো আমাৰ লগত যোগদানকাৰীসকল আগবাঢ়িছে কিন্তু মই সেই মানে ঢোলে ডগৰে বাদ্যযন্ত্ৰৰে এটা বিৰাট সাংঘাতিক মানে উৎফুল্লিত হৈ ফূৰ্তি কৰাৰ যিটো কথা সেইটো মানে কথাটো মোৰ ভাল নালাগিলে মানে জুবিনৰ প্ৰতি মনত পৰিলে জুবিনবিহীন মানে অসম এতিয়া জুবিনবিহীন বিহু হ'বলৈ গৈ আছে জুবিনক আকৌ সেই বাদ্যযন্ত্ৰবোৰে মানে যেন সি শুনিব ক'ৰবাত শুনিলে যেন তাৰ মনটো বেয়া লাগিব কিবা কিবি এইবিলাক কথা আহিলে তাৰপিছতে বোলো নাই এইটো অকণমান মানে নকৰোঁ কাৰণ জুবিনক ন্যায়টো প্ৰকৃত অৰ্থত দিয়াৰ পৰা চৰকাৰখন বহুত দূৰলৈ গুচি গৈছে কৰিবলগীয়া যিখিনি কাম সেইখিনি নকৰাকে মানে গোটেই জুবিনৰ ন্যায় বিচৰা অসমবাসীক আবুহা ভাৰিছে এই কথাবিলাক ভাবিবলৈ বোলে নাই এইটো এটা চাইলেঞ্চ মানে কোনো কাকো মই নকওঁ কোনেও নাজানক জানিবও নালাগে মই নজনাও কাৰণ সেইটো জনাই পেলাই মই ৰজন জনাবলৈ গ'লে ভাবিব এই জুবিনক লৈ পেলাই ৰাজনীতি কৰিব আহিছে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে মই মনে মনে সেই মই মনে মনে কথাটো সেইটো সহি থাকিলো আৰু মনৰ পৰাই লোৱা সেই সিদ্ধান্তটো মই সকলোকে মানে জনালো যে নালাগেচোন নালাগে কিন্তু কথাটো মই জানিব নিদিলো কাকো যে মই কিয় সেই কামটো কৰিলো কিন্তু মই কৰিব নোৱাৰিলো মানে মই সেই ফূৰ্তিটো মানে সেই দিনটোত মই কৰিব নোৱাৰিলো মোৰ মনটো খুব বেয়া লাগিলে মানে এতিয়া যে প্ৰচাৰৰ কথালৈ আহোঁ অলপ আপোনাক দেখিছো আপুনি প্ৰত্যেকজন মানুহৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে আপুনি হকাৰসকলৰ ওচৰলৈও গৈছে আপুনি মহিলা সমিতিলৈও গৈছে আপুনি বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈছে আপুনি বৃন্দাবন গোস্বামীৰ ওচৰলৈও যোৱা দেখিলো বিভিন্ন জনক যে আপুনি লগ পাইছে তেওঁলোকে কি কৈছে কি উপদেশ কি পৰামৰ্শ দিছে বা আপোনাৰ পৰা কি বিচাৰিছে তেওঁলোকে কৈছে যে মানে মানে ইয়াৰ ভিতৰতে বৃহৎ মানে সংখ্যক এটা মানে গোট মানে মই কৈছো ইয়াতে বহু মানুহ এই পলিটিকেল হয়নে অৰাজনৈতিক আৰু ৰাজনৈতিক মানে অৰাজনৈতিক সকলেও কৈছে এই পলিটিকেল মানুহসকলেও কৈছে যে আমাক এটা পৰিৱৰ্তন লাগে এই কথাটো মানে সকলোৰে মুখে দেই আমাক এটা পৰিৱৰ্তন লাগে আৰু তোমালোককতো চাই আছো নহয় আমি আজি অতদিনে তেজপুৰত কৰি থকা কাম কাজবিলাক নাটক এখন কৰিলেও ভালকে কৰিব খোজা চিনেমা এখন কৰিলেও ভালকে কৰিব খোজা ক'ৰবাত বক্তৃতা এটা দিবলৈ গ'লেও ভাবি চিন্তি পঢ়ি শুনি তোমালোকে বক্তৃতা দিবলৈ যোৱা বাতৰি কাকতত লিখিলে তোমালোকৰ লেখাবোৰে খুব কমকে লেখা নিয়মীয়া লেখক নহয় তোমালোক তথাপিও লিখিলে তোমালোকৰ প্ৰথম পৃষ্ঠাটোতেই অসমৰ হাই চাৰ্কুলেটেড নিউজ পেপাৰবিলাকে ছপা কৰি উলিয়াই গতিকে তোমালোকৰ চিন্তাটো জাতীয় জীৱনৰ প্ৰতি তোমালোকৰ চেতনাটো আমি বহুদিনৰ পৰা চাই আছো গতিকে তুমি আহিছা তুমি এতিয়া কোন দলৰ পৰা আহিছা সেইটো মানে আমি খুচৰি তাৰ পিছফালে গৈ আমি বিচাৰ বিবেচনা কৰি নাথাকো তুমি আমাৰ এটা পৰিয়ালৰ নিচিনা তেজপুৰ পৰিয়ালৰ ল'ৰা গতিকে তেজপুৰ পৰিয়ালৰ ল'ৰা হিচাপে আমাৰ বিশ্বাস যে তুমি এবাৰ কৰিব পাৰিবা আমাৰ আছিলে কৈছে পৃথ্বীৰাজ দাৰ কথাও কৈছে আমাৰ পৃথ্বীৰাজৰ প্ৰতিও সেই আশা সেই ভৰসাটো আমি ৰাখিছিলো আৰু আমিও মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি আমাৰ সেই যিটো সন্মান প্ৰদৰ্শন কৰাৰ কথাটো আছিল গতিকে দুটা কথা ভাবিছিলো যে জাতীয় পুৰোধাগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাও হ'ব তেওঁ জ্যেষ্ঠ পুত্ৰ আহিছে নিৰ্বাচন খেলিবৰ কাৰণে আৰু পৃথ্বীৰাজৰ পিছফালে প্ৰথম অসম আন্দোলনৰ কালচোৱাত 2-3 বছৰ তেওঁ অকণমান আন্দোলনটোৰ লগত জড়িত হোৱাৰ কথাটো আছিলে ভাবিছিলে ৰাইজে যে পৃথ্বীৰাজ পলাই আহিলে চাগে মানে কাম কৰিব গতিকে এতিয়াতো মানে সেই যিটো আশা আছিলে ৰাইজৰ বা যিটো ভৰসা কৰিছিলে সেইটো কৰবাত মানে হেৰি হৈছে অকণমান মানে তেওঁলোক মানে হতাশ হৈছে মানে মানে কৰিবলৈ সেইখিনি নকৰিলে সেইবিলাক ধৰক এই পলিটিকেল মানুহৰ কমেণ্ট আৰু পলিটিকেল মানুহ হিচাপে এতিয়া বৃন্দাবন দাৰ কথাটো বৃন্দাবন দাৰ ওচৰলৈ মই গৈছো কিয় বৃন্দাবন দাৰ ওচৰলৈ মই যাওঁৱেই সদায় ৰাজনৈতিকভাৱে আদৰ্শগত বৃন্দাবনৰ লগত মোৰ পাৰ্থক্য থাকিব পাৰে
সেই কথাটো বাদ দি পেলাই বৃন্দাবনৰ সেই দিনবোৰ মোৰ মনত নাই জানো মোৰ আইগৰাকীয়ে মোৰ মায়ে বৃন্দাবনৰ মানে ঘৰখনৰ পিছৰ ঠিকনাটো তেজপুৰত আমাৰ ঘৰখন গতিকে মায়ে যদি আমাৰ গাঁও জহামাৰীত এৰিয়া চাদৰ এখন দেউতাৰ কাৰণে বা পৰিয়ালৰ আন মানুহৰ কাৰণে লয় মাৰ আগ্ৰহটো থাকে এই বৃন্দাবনটো সেইদিনা দেখিলো বৰ কিবা গাত থকা কাপোৰটো ইমান বেয়া দেখিছো কিবা ঠাণ্ডা নাপাবনে বুলি মায়ে মানে সেই আমাৰ শিপিনীসকলক য'ত আমাৰ এৰী চাদৰবোৰ বয় আমাৰ সেই ওচৰত থকা জনজাতীয় গাঁওবিলাকত বড়ো গাঁওবিলাকত তাতে মায়ে কয় তহঁতি দুখন আনি পেলাই মোক দিবিচোন মায়ে এখন যদি ঘৰত থয় এখন তেতিয়া মায়ে বৃন্দাবন মায়ে নিজ হাতেৰে মোৰ ডাঙৰ বাইদেৱে নিজ হাতেৰে চুৱেটাৰ গুঠি বৃন্দাবনক হাফ চুৱেটাৰ ফুল চুৱেটাৰ পিন্ধাই গতিকে সেই সম্পৰ্কটো সদায় থাকিব বৃন্দাবনৰ লগত এতিয়া মই ৰাজনীতি কৰিলো বুলি মই পাৰিম নেকি আজি যদি মোৰ বিৰুদ্ধে মই কথাটো কৈছো আজি যদি মোৰ বিৰুদ্ধে বৃন্দাবনদাই ইয়াত প্ৰতিদ্বন্দ্বী হল হয় মানে তেওঁলোকৰ শাসকীয় পক্ষৰ তেতিয়া মই বৃন্দাবনদাৰ বিৰুদ্ধে মই কথাটো ক'ব পাৰিম নেকি মই ক'ব নোৱাৰিম নহয় তেতিয়া মই সামগ্ৰিক কথাটোহে ক'ব পাৰিম মই ব্যক্তিগতভাৱে বৃন্দাবনক আক্ৰমণ কৰিব নোৱাৰিম এতিয়া মই পৃথিৱীদা মোৰ লগত সাংস্কৃতিক সতীৰ্থ হয় ৰাজনৈতিকভাৱে বিভাজন হৈছে সেইদিনালৈকে কা আন্দোলন যেতিয়া কৰিবলৈ গৈছিলো কা আন্দোলন কৰাৰ সেই 2-3 দিন 4 দিন 5 দিন প্ৰথম কেইদিনত পৃথেশদা মই আমি একেলগে কা আন্দোলন কৰিছো কা আন্দোলনৰ সময়ছোৱাত মই কা বিৰোধ কৰিছো মই দেখিছো পৃথিদাই কা বিৰোধ কৰিছে কিন্তু তাৰ পিছতে ধৰকচোন জানো কেনেকে কি কথা বতৰা ভাবি চিন্তি কি সিদ্ধান্তটো সলনি কৰি তেওঁ আকৌ কাখন সমৰ্থন কৰা দলটোৰ লগত থাকি গ'ল এতিয়া সেই বুলিয়ে মোৰ লগত ৰাজনৈতিকভাৱে তেওঁৰ বিৰোধ থকা বুলিয়ে বা ৰাজনৈতিক এটা বিবাদ আমাৰ মাজত থকা বুলিয়ে মই এতিয়া এই যে নিৰ্বাচনী সভাবিলাক মানে কৰি আছো বা অহা আৰু 3 দিন মই কৰিম তাত মই কি ৰুচিহীন কথা কম নেকি মই পৃথিৱীৰ বিৰুদ্ধে মই কথা ক'ব পাৰিম নেকি যদি কোনোবা মানুহে মোক সোধে তেওঁ এনেকুৱা কৰিলে তেনেকুৱা কৰিলে তেওঁতো এনেকুৱা হৈছিল তেনেকুৱা হৈছিল গতিকে আপুনি এতিয়া কি ক'ব তেওঁৰ প্ৰতি তেওঁতো কাম কৰা নাই আমাৰ এইটো অভিযোগ আপোনাৰ ওচৰত তেওঁৰ বিৰুদ্ধে ক'লে মই সেইটোৰ পৰা অকণ ভালকৈ কেনে যাব খোজো তাৰমানে কাৰণ মই মানে এনেকুৱা নহয় মানে যে পৃথিৱীদাক মই মানে এষ্টাব্লিছ কৰি দিম যে পৃথিৱীদাই কাম নকৰিলে মই এইটো নহয় যে মই এষ্টাব্লিছ কৰি দিম যে পৃথিৱীদাৰ মানে সেই কাম কৰাৰ মানে সেই যিটো থাকিব লাগে ভৱিষ্যত দৰ্শন মানে ভিজনটো এই ভিজনটো নাই তেওঁ ভিজনেৰী লিডাৰ নহয় বা মই এইটো ক'ব নোৱাৰিম যে তেওঁৰ যোগ্যতা দক্ষতা বা কাম কৰাৰ সম্পৰ্কে যিটো পৰিপক্কতা হ'ব লাগিছিল সেইটো হোৱা নাই এইবিলাক মানে মই অকণমান ক'বলৈ বেয়া পাওঁ গতিকে মই মানে সেইবিলাক ক'লে মানে পৃথিৱীদাও বেয়া লাগিব পাৰে একেলগে আমি মানে আমাৰটো কি আমাৰ পিছফালটো আমি যিখন পৃষ্ঠভূমিত থিয় হৈ পেলাই আমি সামাজিক জীৱনৰ কাম কৰোঁ বুলি ভাবো সেই পৃষ্ঠভূমিখনটো আমাৰ সাংস্কৃতিক পৃষ্ঠভূমি হয় তাতে একেলগে কাম কৰা মানুহ গতিকে মই মানে সেই কথা বতৰাবিলাক নকৈ মই মোৰ কথাটোৱে ক'ব খুজিছো যে মই কি কৰিম গতিকে মই ইমান বিৰুদ্ধাচৰণ কৰি পেলাই এইকেইটা দিনত মই নিৰ্বাচনী প্ৰচাৰৰ পিছত থকা নাই মই কি কৰিম আপোনাক দেখিছো আপুনি তেনেধৰণৰ কোনো মন্তব্য কৰা নাই আৰু বিশেষকৈ এখন ফটো কিন্তু খুব ছ'চিয়েল মিডিয়াত খুব ঘূৰিছে আপোনাৰ আৰু পৃথিৱীদাৰ তেনেকুৱা সাংঘাতিক ঘটনা ঘটিছে এই ভাল লগা এটা মানে আৰু এটা কমেণ্টবোৰ খুব ধুনীয়া আৰু এটা সংগীতা আমোদজনক কথা সেইদিনা মই মানে এনেকে মোৰ গাড়ীখিনি লগত লৈ পেলাই মই ডেকাৰ গাঁৱৰ পৰা কুন্দাৰবাৰী বাটৰে গৈ আছিলো যাওঁতে কুন্দাৰবাৰী মানে এটা এনেকুৱা এটা লেন এটা মাজৰ পৰা এনেকে সোমাই যায় তাত মোৰ বন্ধু বান্ধৱবিলাক অসমান্দনকালীন সময়ৰ পৰা থাকে এনেকে চাই দিলো যে কোনোবা আছে নেকি এনেকে চাই দিলো মানে আমাৰ এই বন্ধুবিলাক আমাৰ তাতে থাকে আমাৰ উজ্জ্বল থাকে নিৰঞ্জন থাকে তাৰপিছত আমাৰ মনমোহন থাকে এনেকে আমাৰ মানুহবিলাক চব থাকে অপু থাকে এনে থকা কাৰণে এনেকে চাওঁতে বা বহুত দেখোন মহিলা আছে ইয়াত বোলে গাড়ীখিনি ৰাখিব ক'লো মই পুতুককে দৌৰি নামি গৈ পেলাই দেখিছো মানে তাতে এজিপি বিজেপি পতককে মানে কেইটামান ছেকেণ্ডৰ কাৰণে মোৰ অলপ লাগিছিল হেজিটেশ্যন এটা ইতস্তত যে ইয়াত আহিব নালাগিছিলে মই মোৰতো ভাবা নাই তেওঁলোকে অকণমান মানে খুব হিউমিলেশ্যন এটা ফিল কৰিব নেকি বেয়া লাগিব নেকি তেওঁলোকৰ এনেকে ভাবিলো মই নাই তাৰপিছত মই সোমাই গলো সোমাই পেলাই মই কৈছো নমস্কাৰ দেই মই কিন্তু আপোনালোক ইয়াতে মোতকে মানে সৰু যিবিলাক থাকিব সেইবিলাকতো কম বয়সীয়াবিলাকে গম নাপাব দেই মই কিন্তু প্ৰাক্তন এজিপি হয় এজিপি আমি গঢ়া হয় এই দলৰে মই আপোনালোকৰ প্ৰাক্তন সতীৰ্থ আশীৰ্বাদ কৰিব দিয়ে এনেকে কৈ পেলাই নামঘৰ আছে তাৰ কাষত আকৌ কমিউনিটি চেণ্টাৰ এটা আছে য'ত মানে তেওঁলোকে বিধায়কগৰাকীক মাতিছে আৰু বিধায়কগৰাকীয়ে তাত খন্তেক সময়ৰ পিছতে ৰাইজক সম্বোধন কৰিব মই দেখিলো 30-40 গৰাকী মহিলা তাৰ ভিতৰত আছে কমিউনিটি চেণ্টাৰত মই সোমাই গলো কমিউনিটি চেণ্টাৰত গৈ পেলাই নমস্কাৰ বোলো দল বেলেগ চব কথা বেলেগ কিন্তু মই এই দলৰে প্ৰাক্তন আইসকল আপোনালোকে মোক আশীৰ্বাদ কৰিব কিন্তু আশীৰ্বাদ কৰিব এনেকে কওঁতে আইসকল মানে বয়সস্থ যি আইতা আৰু আইতাসকলে মানে মোক সাৱধান কৰি চুমা তোমাৰ খাই যি আশীৰ্বাদ কৰিলে তাৰে দুগৰাকী আইতাই মোক টানি লৈ গৈ পেলাই কাষত
থকা নামঘৰটোত কৈছে তই বল 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 তালে বল তোৰ কাৰণে আমি ৰৈ আছিলো কালি তই আজি আহিলে কালি সময় দিন নাহিলে এনেকে কৈ মেলি মানে মিটিংখন অকণমান উশৃংখল নিচিনা হ'ল তাতে থকা বিজেপি এজিপি কোনোবা হয়তো আছিলে কোনোবা মহিলা যিসকল হয়তো মানে দলটোৰ প্ৰতি ডেডিকেটেড খুব সাংঘাতিক তেওঁলোকে অকণমান বেয়া পাইছে মানে এনেকে অকণমান এনেকে মোক চাইছে কিন্তু অধিকাংশই মানে মোক লৈ গৈছে লৈ গৈ পেলাই নামঘৰটোত সোমাইছে নি পেলাই মই নামঘৰত আঁঠুলৈ সেৱা কৰিছো মোক একদম পৰি আশীৰ্বাদ দিছে তাৰ পৰা আৰু মই তেওঁলোকক বিদায় দিলো মোৰ নামত যাওঁ মিটিং আছে আপোনালোক মিটিঙলৈ যাওঁ কিন্তু বেয়া দেখিব পৰিৱেশটোৰ কথা কিন্তু খুব চৰ্চা হৈছে তাৰপিছত মই ওলাই যাই আহিছো মই এনেকে চেণ্ডেলযোৰ পিন্ধিছো নামঘৰৰ বাহিৰত দেখিছো পিঠিতে আহিছে বিদ্যাঙে আকৌ সাৱধান কৰিলো মই কাণত ফুচফুচাই গৈছো এইটো এলেকাত কিন্তু আপোনালোকৰ সেৰেঙা হৈ আছে ঠিক কৰক এইবুলি কৈ পেলাই কৈছো তুমি মই য'তে যাওঁ ততে কিয় তুমি যোৱা মই য'তে গৈ পাওঁ তোমাক কিয় পাওঁ এনেকে মানে দাদাই মোৰ লগত কথা পাতিলে ত মই আহিলো গতিকে মই গোটেই নিৰ্বাচনটো আচলতে মই একদম মানে খুব মানে সেই পৰিৱেশেৰে কৰিব খুজিছো নিৰ্বাচন এটা অনুষ্ঠিত হ'বই তাত দুটা পক্ষৰ মাজত এখন যুঁজ থাকেই গতিকে সেইটো বেলেগ কথা সেইটো ভোট যুদ্ধটোত থাকক এইটো ইভিএমত থাকক সমাজ সচেতন মানুহসকলে পৰিৱৰ্তনৰ সূচনা কৰিবলৈ বিশ্বৰ মানুহসকলে লোকসকলে তাত সিদ্ধান্তটো লৈ পেলাই দিয়ক ভোটটো কিন্তু মই মানে সেইটো আকৌ এটা সামাজিক প্ৰেক্ষাপটত পাব্লিক ডমাইনতটো মই কেলে মই ৰুচিহীন ব্যৱহাৰ ৰুচিহীন কথা কৈ ৰুচিবান মানুহজন নিজে মই কিয়নো ৰুচিহীন হ'ব লাগে আৰু সেইটো তেজপুৰৰ পৰা অন্ততঃ আশা কৰে মানুহে যে তেজপুৰৰ পৰা এটা বাৰ্তা এনেধৰণৰ বাৰ্তা যোৱাটোৱে সকলোৱে আশা কৰে সেইকাৰণে এবাৰ গৈছে যেন লাগে দেই আমিও গম পাওঁ সেইকাৰণে আপোনাক কথাটো এবাৰ গৈছে যেন লাগে কিয় মই ভাবিছো কাৰণ মই একদম ডে ওৱানৰ পৰা মই সেইটোত যত্ন কৰিছো আৰু লগৰ বন্ধু বান্ধৱ বিলাকৰ লগতো আলোচনা কৰিছো চবকে মই স্পষ্ট কৰিছো মই নিগেটিভ পলিটিক্স মই নকৰো মই একদম পজিটিভ পলিটিক্স কাৰণ মই নিগেটিভ পলিটিক্স কৰিবলৈ হলে মোৰ যিটো সাংস্কৃতিক মানে সাংস্কৃতিক পৰিচয়টো মোৰ ডাইলিউট হৈ যাব হয়তো কিয় মই কৰিম মইতো সংস্কৃতিবান মানুহ এজনে ভিতৰে বাহিৰে একে হ'ব লাগিব সংস্কৃতিবান মানুহ এজন মানে বেলেগ কেতিয়াও হ'ব নোৱাৰিব ন বোলে ভিতৰত এটা বেলেগ মানুহ বাহিৰত মানুহক দেখুৱাতে এটা বেলেগ মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে কিন্তু সেইটোতো থাকিব এইটো সুকীয়া কথা আপোনাৰ আপুনি যিহেতু ধৰক তেজপুৰৰ আপুনি সৰুৰ পৰাই যিহেতু ক'লেই যে ছাত্ৰ অৱস্থাৰ পৰা তেজপুৰৰ মাটি পানী বায়ুৰ সৈতে সম্পৃক্ত নহয় জানো ইমান বছৰে আপুনি বিভিন্ন সময়ত কৈছেও তথাপি মোৰ পডকাষ্টত আপুনি কওকচোন যে ইমান বছৰে তেজপুৰত আপুনি দেখাত কি কাম থাকি গৈছে যিবোৰ কাম কৰিব পৰাৰ পিছতো কৰা হোৱা নাই এনেধৰণৰ তোমাৰ মানে সংগীতা তোমাৰ প্ৰশ্নটো তুমি মানে হেৰি নকৰিবা মানে দুখৰ নকৰিবা প্ৰশ্নটো স্পষ্টকে তুমি সুধিব লাগিব এনেকে যে তেজপুৰত মানে কি কাম নহল কি কাম হোৱাটো উচিত আছে মানে স্পষ্ট প্ৰশ্ন হলে তোমাক মই একদম স্পষ্ট উত্তৰ দিম মানে প্ৰথমতে মই কৈছো যে কৰিবলগীয়া বহুত কাম তেজপুৰত নকৰাকৈ ৰৈ গৈছে সেইটো টেগলাইন কৰিবলগীয়া বহুত কাম তেজপুৰত নকৰাকৈ ৰৈ গৈছে আজি তেজপুৰখনৰ উন্নয়ন বুলি কোৱাৰ লগে লগে ৰাস্তা দুটামান বনোৱাটো কেইটামান ঘৰ নতুনকে মানে নিৰ্মাণ কৰাটোতে শেষ হ'ব নোৱাৰে তেজপুৰখনে কি বিচাৰে তেজপুৰখনে বিচাৰে তেজপুৰখন অসমৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক মানচিত্ৰত সুকীয়া স্থান লৈ থাকক তেজপুৰখনে বিচাৰে তেজপুৰৰ যিটো ব্যতিক্ৰমী চৰিত্ৰ এইটো অটুট ৰাখক তেজপুৰখনে বিচাৰে যে আনতকে বেলেগ হৈ থাকিব পৰাকে তেজপুৰখনৰ যিখিনি সাংস্কৃতিক সমল সেইখিনি অলপ মানে হেৰি হওক মানে ঠিককে কামত লগোৱা হওক এতিয়া আমি জাতীয় পুৰোধা 3জনৰে নাম বাৰু মই লওঁ এতিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণী শৰ্মা আমি কি বিচাৰিছিলো আমি ছাত্ৰ সন্থাৰ নেতৃত্বত থকা সেই কালৰ পৰাই আমি বিচাৰিছিলো যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত কেৱল যিটো সমাধি য'ত তেখেতক সমাধিস্থ কৰা হৈছে সেই সমাধিটো কেৱল সমাধি হৈ নাথাকি সেই সমাধিটোকো কোনোবাই আহি মূৰ দুৱাব পৰাকৈ শ্ৰদ্ধাঞ্জলি দিব পৰাকৈ সেই পাৰ্টিকুলাৰ ঠাইটুকুৰাও টুৰিষ্ট ডেষ্টিনেশ্যন কিয় কৰিবলৈ আগবাঢ়ি নাহে সেই সুকীয়াকে সেই কথাটো বাদ দি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ মানুহজনক তেজপুৰ অসম ভাৰত বা বিশ্ব ভূখণ্ডত তেখেতৰ নামটো জিলিকাবৰ কাৰণে এখন তেওঁৰ নামত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সাংস্কৃতিক বিশ্ববিদ্যালয় কিয় নহয় পুৰা যি সাংস্কৃতিক বিশ্ববিদ্যালয় বুলি কোৱাৰ লগে লগে বিশ্ববিদ্যালয়খনৰ যিটো ষ্টেণ্ডাৰ্ড যিবিলাক নৰ্মছ যিবিলাক ফৰ্মেলিটিজ সেইটো মাপকাঠি লৈ সেই মানদণ্ডৰে কিহৰ কাৰণে বিশ্ববিদ্যালয়খন তেওঁৰ নামত নহয় মানে নকৰে
দ্বিতীয়তে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিমানবোৰ অমৰ সৃষ্টি আছিলে সেইখিনি ক'ৰবাত সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কিয় নহয় বা তেখেতৰ নামত এটা একাডেমিক বা মিউজিয়াম অৰিয়েণ্টেশ্যন থকা ইনষ্টিটিউট কিয় নহয় য'ত উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ পৰম্পৰাগত বস্তুবিলাক আমাৰ কৃষ্টিৰ লগত জড়িত সম্পদবিলাক তাত ব্যৱহাৰ্য দৈনন্দিন যিবিলাক সাংস্কৃতিক সমল বুলি কয় সেইবিলাক আনি এটা একাডেমিক মানে কথা কিয় নহয় য'ত ৰিচাৰ্চ স্কলাৰবিলাকে তাত সোমালে এটা ছিংগুল উইণ্ডোতে তেওঁলোকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াকো জানিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ সংস্কৃতিটো বুজি পাব নামটো তেখেতৰ নামটো কিয় দিয়া নহয় নটসূৰ্য ফণী শৰ্মা তেতিয়াৰ কণ্টেম্পৰেৰী তেওঁৰ সময়ৰ মানুহবোৰে যিবোৰ কৈছিলে ভাৰতবৰ্ষত যে বাপৰে বাপ কিন্তু কম ভয়ংকৰ এক্টৰ নহয় এই যে তেওঁ যে মানে যিটো তেওঁৰ নাটক কৰাৰ অভিনয়ৰ যিটো স্কিল আছিলে যিটো তেওঁ ইমান সাংঘাতিক মানে ৰাষ্ট্ৰীয় মানদণ্ড তেওঁ যিটো প্ৰতিভাধৰ এজন অভিনেতা সেই কথাটো বেলেগে স্বীকাৰ কৰিলে আমিও কথাটো শুনি আমি স্বীকাৰ কৰিছো মানি লৈছো সন্মান দেখাইছো কিন্তু তেওঁৰ নামত যদি আজি নটসূৰ্য মানে এখন থিয়েটাৰ একাডেমি মানে নেশ্যনেল স্কুল অফ ড্ৰামা আৰ্হিত যদি এখন আপোনাৰ নটসূৰ্য স্কুল অফ ড্ৰামা হয় যদি সেইটো ষ্টেণ্ডাৰ্ডত যদি আপোনাৰ এটা থিয়েটাৰ একাডেমি হয় তাত যদি গোটেই দেশ বিদেশৰ পৰা ল'ৰা ছোৱালী পঢ়িব আহে তে নটসূৰ্য ফণী শৰ্মাক জানো ভাৰত তাৰপিছত বিশ্বত লৈ যোৱা নহ'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত যদি কিবা এটা তেনেকুৱা ডাঙৰ আকৃতি ইনষ্টিটিউশ্যন হয় তেখেতক জানো আমি ঠেলি গোটেই বিশ্বত আমি মানে চাৰ্কুলেট কৰিব নোৱাৰিম জানো তেওঁৰ নাম তেওঁৰ সত্তা তেওঁৰ প্ৰতিভা ঠিক তেনেকৈ সাংস্কৃতিক বিশ্ববিদ্যালয়খনলৈ দেশ বিদেশৰ পৰা পঢ়িবলৈ ল'ৰা ছোৱালী আহক আৰু ইন দ্য ট্ৰু চেন্স কালচাৰেল ইউনিভাৰ্চিটি এখনৰ যিটো কনচেপ্ট সেইটো হওক বিশ্বত বেলেগ ঠাইত হৈছে আমাৰ ভাৰতবৰ্ষতো সেইটো কৰাৰ প্ৰয়াস আছে মানে শান্তি নিকেতনৰ কথাই কৈছো এই শান্তি নিকেতনৰ যিটো তেওঁলোকৰ কথা এই শান্তি নিকেতনৰ নিচিনা এটা সেই আৰ্হিত বা তাতকৈও নতুন কথা তাত মানে হেৰি কৰি উদ্ভাৱন কৰি বা তাত ইনকৰ্পৰেট কৰি কিয় হ'ব নোৱাৰে এইবিলাক কথা সেইবোৰ নহ'লে সেইবোৰতো গ'ল এতিয়া মানে আমি যিবোৰ মানে বাকী মানে সামগ্ৰিক তেজপুৰৰ উন্নয়নৰ কথা আপুনি চাব ৰাস্তা ঘাটবিলাকৰ কি জৰাজীৰ্ণ অৱস্থা আৰু আপোনাৰ মিছন চাৰিআলিত আপোনাৰ ফ্লাইঅভাৰ এখন বনাইছে গুৱাহাটীতো ফ্লাইঅভাৰ বনাইছে মই ভাৰতবৰ্ষৰ বেলেগ ঠাইলৈ নাযাওঁ এতিয়া গুৱাহাটীত বনোৱা ফ্লাইঅভাৰবিলাকৰ যদি কেতিয়াবা 18 মাহ সময় দিছে 16 মাহতো হৈছে 24 মাহ সময় দিছে 22 মাহতো হৈছে যদি 24 মাহ এই যে হৈছে তাত ইমান তাত মানে তাতে মানুহ থাকে গুৱাহাটীত আৰু ইয়াতে কি অমানুহ থাকে তাত জীৱ থাকে ইয়াত কি জন্তু থাকে এনেকুৱাটো কথা নহয় মানে তেজপুৰত মই দেখো মানে অলৱেজ দ্য থিংছ বিকাম নবডিজ বিজনেছ তাৰমানে এই বস্তু মোৰ বিৰাট বেয়া লাগে কাৰো মানে নহয় জানে এইটো বস্তু কাৰো মানে এই কথাটো লৈ পেলাই কোনো আক্ষেপ নাই কোনো ভ্ৰক্ষেপ নাই এই এতিয়া আপুনি 5টা বছৰ হ'ল নিৰ্মীয়মান অৱস্থাত থকা ফ্লাইঅভাৰখন মিছন চাৰিআলি বাপৰে বাপ মানুহক মানে নাকত ধৰি চাকত ঘূৰাইছে তাৰ পিছতো এটা কথা তুমি চাবা এতিয়া মিছন চাৰিআলি থাকিয়ে গ'ল 500 মিটাৰ মান এই টাইমছ আৰু এই পেট্ৰল পাম্প এটাৰ ওচৰত ৰাস্তাবিলাকত মানে খাৱৈ পুখুৰী আৰে মোৰ কষ্ট হৈছে মোৰ শৰীৰত সেই গাড়ীখন চলাই যাওঁতে মোৰ শৰীৰটোৱে কষ্ট পাইছে মোৰ গাড়ীখন ক্ষতিগ্ৰস্ত হৈছে এই ফ্লাইঅভাৰখন যেতিয়া হ'ব সম্পূৰ্ণ তাত যেতিয়া ফ্লাইঅভাৰৰ ওপৰত যান বাহনবিলাক চলাচল কৰিব এই যে মোৰ গাটো বেয়া হৈছিলে মোৰ যে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছিলে সেইটো কি মোক কম্পেনচেশ্যন দিব নেকি কোনোবাই আমিতো মানৱ সম্পদ হয় মানৱ সম্পদৰ প্ৰতি এই ভেঙুচালি মানৱ সম্পদৰ প্ৰতি এই অনীহাটো কিয় সেইটো এটা মই দেখা পাওঁ এতিয়া আপুনি চাব তেজপুৰ চহৰখনত পদচাৰী মানে খোজ কঢ়া মানুহৰ যিটো অধিকাৰ সেই অধিকাৰটোৰ পৰা সেই মানুহখিনিক বঞ্চিত কৰা হৈছে সেই অধিকাৰটো কাঢ়ি লোৱা হৈছে কোনে কাঢ়ি লৈছে পৰোক্ষভাৱে প্ৰশাসনে সেই অধিকাৰটো কাঢ়ি লৈছে কাৰণ কিয় ফুটপাথবোৰ প্ৰশাসনে উন্মুক্ত অৱস্থাত ৰাখিব পৰা নাই ভালকে মন কৰিবা মোৰ দেন 90% ফুটপাথ হেজ বিন অকুপাইড বাই দি ভেণ্ডৰ্ছবোৰ কি হয় মই এইবোৰ বৈধভাৱে বহিছে অবৈধভাৱে বহিছে সেইটো মই আলোচনালৈ নানো কিন্তু মই কৈছো যে সেই ফুটপাথবিলাক বনোৱাৰ অন্তৰ্নিহিত ভিতৰত থকা কথাটো হ'ল যে ফুটপাথবিলাকৰ তলত থকা বোৰ নলাবিলাকৰে পানীটোৰ সৰবৰাহটো ত্ৰুটিহীনভাৱে যতিহীনভাৱে চলি থাকিব আৰু ওপৰত থকা স্লেব কেইটা ফুটপাথৰ আকাৰ ল'ব তাত মানুহে খোজ কাঢ়িব এতিয়া না স্লেব কেইটা ওপৰৰ পৰা খুলি পেলাই নলা নৰ্দমাবিলাক চাফা কৰিব পাৰে না সেই ফুটপাথত মানুহে 10% যি অকণমান ঠাই থাকিব তাত মানুহে বোলে খুপি খোজ কাঢ়িব পাৰে একো কৰিব নোৱাৰে গতিকে এই কথাটো কি হ'ব লাগিছিলে ফুটপাথৰ কেৰেক্টাৰ নষ্ট নোহোৱাকে থাকিব দিব লাগিব
ফুটপাথ হৈ থাকিব লাগিব তাত নলা নৰ্দমাবিলাকৰ মাজত যিটো জ্যোতিহীন তেওঁলোকৰ যিটো পানী যোৱাৰ ব্যৱস্থা বা জাবৰ জোঁথৰ যোৱাৰ সেইটো থাকিব লাগিব এনচিয়ৰ কৰিব লাগিব সেইটো আৰু ফুটপাথ কলা ৰাখিবলৈ ফুটপাথ মানুহে খোজ কাঢ়িব দিব লাগিব হয়নে আৰু এই যে ভেণ্ডৰখিনি তেওঁলোকে জীৱন জীৱিকালৈ সংগ্ৰাম কৰিছে তেওঁলোকে জীৱন জীৱিকালৈ সংগ্ৰাম কৰি থাকোঁতে ক'তো একো নাপায়হে অৱশেষত গৈ তেওঁলোকে ফুটপাথত থিয় হৈছেগে বা ফুটপাথত দোকান এখন দিছে এই কথা বতৰাবিলাকত এটা বিকল্প ব্যৱস্থা নালাগিব তেওঁলোকৰ কাৰণে এটা অল্টাৰনেটিভ এৰেঞ্জমেণ্ট এটা বিকল্প যদি ব্যৱস্থা কৰি দিয়ে তাতেই তেওঁলোকে পাবলগীয়া বস্তুখিনি মানুহে গ্ৰাহকে বুজি পাব আৰু সেই বজাৰখনলৈ যাব তাতেই ইয়াতকে ভালকে বেচা কিনা হ'ব আমি ভাবো যে তেজপুৰ টাউনখন য'ত আছিল তাৰ পৰা তেজপুৰ টাউনখনটো ডাঙৰ হোৱা নাই মাটিৰ আকাৰটো ডাঙৰ নহয়তো মানে প্ৰাকৃতিক দুৰ্যোগ বা অন্য যিবিলাক মানে ট্ৰানজিচনেল কথা থাকে মানে সেই বিৱৰ্তনীয় কথা সেই বিৱৰ্তনমূলক কথাবিলাকৰ কাৰণে মাটি বা এইবিলাক বস্তু ডাঙৰ হৈ গৈ নাথাকে এইবিলাক সৰু হৈ সংকুচিত হৈ গৈ থাকে তেজপুৰ তেনেকুৱা সংকুচিত হৈ গৈ আছিল বা একে আছিলে একে থকা অৱস্থাত বা সংকুচিত হোৱাৰ পিছত তেজপুৰত কিমান জনবিস্ফোৰণ হৈছে আজি ৰাস্তা ঘাট যদি সেইফালে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই যিটো চকীঘাটৰ দলংখন খুলিছে তাৰ পৰা আহিবলগীয়া যিটো জনবিস্ফোৰণ সেইটো তেজপুৰত সোমাইছে জনবিস্ফোৰণ মানে মানুহে সেই মানে মসৃণ ধুনীয়া নেশ্যনেল হাইৱে ৰাস্তাটোত গাড়ীখন লৈ পেলাই যাওঁতে তেওঁলোকে তাতে গাড়ীখন থৈ পেলাই খোজকাঢ়ি তেজপুৰলৈ আহিব নেকি গাড়ীখন লৈ পেলাই তেজপুৰত সোমাইছে তাৰমানে একে সময়তে জনবিস্ফোৰণ হৈছে আৰু জনবিস্ফোৰণৰ সমান্তৰালকৈ যান বাহনবোৰ লৈ সোমাওঁতে যান বাহন বাঢ়িছে তেতিয়াহ'লে ইয়াততো যান জঁট হ'বই মানে ইমান হেভক তেজপুৰ বিকামে মানে টাউন লাইক হেভক মানে একো ইয়াত মানে মানুহ থাকিব নোৱাৰে মানে কেনেকে থাকিব মানুহ কেনেকে যাব কি কৰিব মানে মফচলীয়া ওচৰৰ পাজৰে আমি কিছুমান চহৰ দেখো হোজাই লামডিং হোজাই লামডিঙৰ সদৃশ হ'বলৈ গৈ আছে লাহে লাহে নাই একো নাই কোনো কথাত একো নাই আৰু কোনো কথাত একো নাই মানে মই ভাবো যে এইবিলাক কথা কৰিবলগীয়া যিবিলাক মানুহ এইবিলাকে কৰিব লাগে এইবিলাক মানে এটা ভৱিষ্যত দৰ্শন থাকিব লাগে অহা 5 বছৰ পিছত কি হ'ব 10 বছৰ পিছত কি হ'ব অহা এবছৰ পিছত কি হ'ব এইবোৰ ভৱিষ্যত দৰ্শন নোহোৱাকে এইবিলাক কৰি আছে চলি আছে গতিকে এইবিলাক কথা ভাবি গোটেই তেজপুৰখন ঘূৰিব নো পাৰ্কিং আৰে দুনিয়াৰ নো পাৰ্কিং বৰ্ডবিলাক আছে ঠিক আছে বুজিলো পাৰ্কিঙৰ বৰ্ডটো ক'ত মই গাড়ীখন লৈ যাম স্কুটাৰ মটৰচাইকেলখন লৈ যাম মই নো পাৰ্কিংটো দেখি গ'লো কিন্তু পাৰ্কিংটো নেদেখিলো দেখোন মই এইবিলাক বস্তু হৈছে আৰু তেজপুৰত কৰিবলগীয়া তেজপুৰ আইসকলক লৈ পেলাই আইসকলক মহিলাসকলক লৈ মই ভাবি আছো যে এনেকে কৰিব পাৰি নেকি তেওঁলোকে যিবিলাক মানে তেওঁলোকে আমাৰ চাব আপুনি কেইটামান জনগোষ্ঠী আজিকালি আমাৰ মানে অসমীয়া বৰ্ণ হিন্দু জনগোষ্ঠীৰ মাজতো হৈছে কি হৈছে মই কওঁ আজিকালি মানে নিজে অলপ মানে এই অৰুণোদয় হিতাধিকাৰী সেই পাৰ্টটো আপুনি সুকীয়াকে থওক আমাৰ মানে স্বাভিমানটো আছেতো ভাবে যে নিজে নিজে অকণমান আত্মনিৰ্ভৰশীল হ'বলৈ নিজে যিবোৰ কাম জানে কোনোবাই ববলৈ জানে কোনোবাই ৰুবলৈ জানে ববলৈ জনাসকলে তেওঁলোকে যিটো ফাইনেল প্ৰডাক্ট ওলায় তেওঁলোকৰ উৎপাদিত যিটো সামগ্ৰী হয় সেইটো আৰু ৰুবলৈ জনাসকলৰ যিটো ফাইনেল প্ৰডাক্ট উৎপাদিত সামগ্ৰী সেইবোৰ লৈ তেওঁলোকৰ মাজতে বেচা কিনা কৰি থাকে হয়নে কিন্তু যিটো মানে ধৰক একদম মানে প্ৰফেচনেলি যিটো তেওঁলোকে কৰিব পৰা তেওঁলোকৰ উৎপাদিত সামগ্ৰী বা আনৰ পৰা বেলেগ বেপাৰীবোৰে যেনেকে কিনে আনৰ পৰা আনি বেচিব পৰা যিটো কথা সেইবিলাক ধৰক ভালকে এটা সংগঠিতভাৱে কৰিব নোৱাৰে মই মানে একেদিনতে ভাবি আছিলো যে এনেকুৱা এটা কাম কৰিব পাৰি তেজপুৰত এখন মানে একদম সুকীয়াকে এখন মহিলাৰ কাৰণে বজাৰ হয়নে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী তাৰ পৰা আনিলে আৰু প্লাছ তেওঁলোকে কি কৰিলে বাহিৰৰ পৰাও যেনেকে বেপাৰীবোৰে বস্তু আনি পেলাই বেচা কিনা কৰে তেওঁলোকে আনিলে তাতে গ্ৰাহক হৈ গ'ল কি কয় মানে বিক্ৰেতা হৈ গ'ল আপোনাৰ হেৰি আমাৰ মহিলাসকল আৰু বেচা কিনাটো কৰাসকল মহিলা পুৰুষ উভয় হৈ গ'ল তাৰমানে এখন আমি মানে এই মানে তেওঁলোকৰ বস্তু লৈ পুৰা মহিলাৰ বজাৰ হৈছে কিন্তু বাৰে বাৰে হৈ নুঠেগে মানে দীৰ্ঘকালৰ বাবে হৈ নাথাকে মহিলাৰ বজাৰ বুলি নাই সেইটো বেকআপ লাগিব নহয় তেওঁলোকৰ লগত লাগি থাকিব লাগিব তেওঁলোকক দিহা পৰামৰ্শ দি বা দিবলগীয়া যিখিনি আন্তঃগাঁথনিৰ কথা সেইখিনি সুবিধা কৰি দিব লাগিব সা সুবিধাটো আন্তঃগাঁথনি এইবিলাক তৈয়াৰ কৰাৰ দায়িত্বটো বিধায়কৰ হয় সেইবিলাক কৰিবৰ কাৰণেতো আমি এতিয়া ৰাইজক কৈছো আমাক ভোট দিয়ক গতিকে তেনেকে মহিলাৰ কাৰণে এটা সুকীয়া ব্যৱস্থা কৰিব পাৰি নেকি সেইটো মই চাইছো বিশেষকে মানে অৰ্থনৈতিকভাৱে তেখেতসকল স্বাৱলম্বী কৰিব পৰাকৈ কিমাননো আৰু তেখেতসকলে অকল অৰুণোদয়ৰ মুখলৈ চাই থাকিব লাগিব কিমান দিননো তেওঁলোকে আৰু গছৰ পুলিটো লৈ পেলাই ফটো উঠি পেলাই পইচা ল'ব লাগিব মানে এই কথাটোত মানে মই মানে এনেকুৱা লাগে তেওঁলোকে অৰ্থনৈতিকভাৱে অকণমান তেওঁলোক সচ্ছল হয় তেওঁলোকে অৰ্থনৈতিকভাৱে পৰিয়ালটোৰ বাবে তেওঁলোকৰ এটা ছাপোৰ্ট হয় একদম সামান্যভাৱে যদিও গেছৰ চিলিণ্ডাৰটো এই 1250 টকা যিটো পায় সেইটোৰে কিনিবলগীয়া হয় তথাপিও মই ভাবো যে অৰ্থনৈতিকভাৱে অকণমান সচ্ছল হয় বা অৰ্থনৈতিক সকাহতা হয় কিন্তু তাৰ লগে লগে যিহেতু আমাৰ অসমৰ অসমীয়া মহিলাসকল স্বাভিমানী গতিকে তেওঁলোকে নিজৰ দমত নিজৰ মানে
কৃতিত্বত নিজে চলাটো বিচাৰে, পৰিয়ালটো ভৰণ পোষণ দিয়াটো বিচাৰে, আৰু যিটো পায় মানে এই অৰুণোদয়ৰ পইচাটো পায় বা এনেকুৱা ধৰণৰ হিতাধিকাৰ আঁচনিৰ জৰিয়তে যিবোৰ পইচা পায়, সেই পইচা পাতিবিলাক মানে মই আজিলৈকে দেখি আছো, চাই আছো, খুব মানে সূক্ষ্মভাৱে এইটো চাওঁ, মানে বৰ সন্মান সহকাৰে পায় যেন নালাগে। তাৰমানে বৰ কিবা যেন একদম তেওঁলোকক মানে আপোনাৰ কিন্তু আঁচনিত নাম ৰাখিছো দেই, আমাক ভোট দিব, চাব দেই, ভোট নিদিলে কিন্তু আপোনাৰ নাম কটা যাব, এই মামা আহিছে, অমুক আহিছে, তমুক আহিছে, মিটিঙলৈ যাব দেই, মিটিঙলৈ নগলে কিন্তু মন কী বাতত বহিব দেই, নহলে কিন্তু মানে প্ৰতিটো কথা আমাৰ মহিলাসকলৰ সন্মুখলৈ তেওঁলোকে লৈ যাব, আৰু প্ৰতিটো কথাতে তেওঁলোকে কি কব, প্ৰতিটো কথাতে মানে মানে সেই আৰু ব্লেকমেইল কৰা নিচিনা কথা এটা কৈ থাকে, মিহিকে ভাবুকি এটা থাকে তাত। মিহি ভাবুকি এটা মানে গীতি এটা অনবৰতে প্ৰদৰ্শন কৰি থাকে, আৰু মহিলাসকলে মানে অকণমান ভয় খাই পেলাই এই কথাটোত মানে ৰাজহুৱাকেতো প্ৰকাশ নকৰে, কিন্তু মানে তেওঁলোকৰ লগত থকা নিচিনা দেখুৱাই বা তেওঁলোকৰ বস্তুটো তেওঁলোকে লৈ পেলাই চলে। এতিয়া আমাৰ কথা হ'ল এই কেইদিনতে ইলেকশ্যনৰ সময়ত আমি শুনিছো আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে, এইখন চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিব। আমি সেইটো কথা কোৱা নাই, অৰুণোদয় নামতেই থাকিব, তাৰ পৰিৱৰ্তে অৰুণোদয়ৰ যিটো মূল্য মানে অৰুণোদয়ৰ যিটো অৰিহণা, অৰুণোদয়ৰ যিটো পইচা দিয়ে হিতাধিকাৰী হিচাপে, তাতকে আমি অধিক পইচা দিম। অৰুণোদয় নামত থাকিব, আৰু নতুন কিবা উদয় আঁচনি হয়তো হ'ব, হয়নে? মহিলাসকলক ভালকৈ সংস্থাপন দিবৰ কাৰণে, মহিলাসকলে সেই অনুদানটোৰ প্ৰতি নিৰ্ভৰশীল হ'ব পৰাকে হ'ব পাৰে। এতিয়া বুজাইছে নাই নাই চৰকাৰলৈ বন্ধ হৈ যাব, এতিয়া আপোনালোকে মানে ভোট দিব, এই কথাটো কৈ আছে। সেইটো কিন্তু একেবাৰে আপোনাৰ তোমাৰ মই এই পডকাষ্টৰ জৰিয়তে কৈছো, একেবাৰে মিছা কথা। অৰুণোদয় ভাগে থাকিব, আমি যত্ন কৰিম যে অৰুণোদয়ৰ পইচাটো আৰু অলপ বাঢ়ক, আমাৰ মহিলাসকল উপকৃত হওক, আৰু বিচাৰিম কি মহিলাসকলে ঘৰৰ কেম্পাছটোৰ পৰা ল'ৰা ছোৱালীক এৰি থৈ গিৰিয়েকক সময়ত ভাত মুঠি খুৱাব নোৱাৰাকৈ এই চেণ্ডেল চোচৰাই ধৰি থকাৰ পৰিৱৰ্তে, যিহেতু অনলাইন এপ্লাই কৰাৰ, অনলাইন আবেদন কৰাৰ সুবিধাটো থাকিব, হাতত চবৰে এণ্ড্ৰইড ফোনটো থাকে, বেংকিংটো নেট বেংকিং হয়, গতিকে তেওঁলোকে ঘৰতে থাকক না, ঘৰতে থাকি যদি পাবলগীয়া তেওঁলোকৰ সামৰ্থ্যটো আছে বা পাবলগীয়া যোগ্যতাটো আছে, আবেদনখন অনলাইন কৰক, পইচাটো অনলাইন থাকক, ল'ৰা ছোৱালীকেইটাও ঠিকমতে খাইছে নে, বৈছে নে, পঢ়িছে নাই চাবও পাৰিব ঘৰতে থাকি, আৰু মানুহজন যিজন মানুহ তেওঁ মানে মানুহজন গৃহস্থজনেও সময়মতে খোৱামুঠি পাইছে নাযাওক। এতিয়া মানে ঘৰ দুৱাৰ ত্যাগ কৰি আনিছে ইয়াত মানে মোৰ ব্যক্তিগত কথা, এইটো মোৰ দলীয় কথাও নহয় বা এনেকুৱা এটা সামূহিক মতামত, মোৰ লাগে মানে যেন মানুহগৰাকী অকণমান ক'ৰবাত সন্মানটো লঘু হৈছে বা স্বাভিমানটোত অকণমান ক'ৰবাত এটা আঁচোৰ পৰি গৈছে, গতিকে মানে সেইবিলাক চব চলি থাকক, যেনেকে চলি আছে তেনেকে চলি থাকক, আৰু ভালকে চলক, ডাঙৰকে চলক, কিন্তু সন্মান সহকাৰে চলক, যাতে তেওঁলোকে কষ্ট নকৰাকে পায়। সেইটো এটা মই ভাবি থকা কথা। আৰু আপোনাৰ লগত কথা পাতিলে এটা দিশ যদি মই চুই নাযাওঁ তেতিয়াহ'লে মোৰ ভাল নালাগিব আৰু আধৰুৱা হৈ থাকিব। আপোনাৰ পৰিয়ালৰ এটা ইতিহাস আছে, সংগ্ৰামী ইতিহাস এটা আছে, আপোনাৰ নিজা ইতিহাস আছে, আপুনি ছাত্ৰ সন্থাৰ পৰা অসম আন্দোলন, কা আন্দোলনলৈকে আপুনি সংগ্ৰামী এক সত্তা, লগতে আপোনাৰ পৰিয়ালৰ কথা। সকলোৱে জানে যে শ্বহীদ ৰূপক নাথ আপোনাৰ জ্যেষ্ঠ ভাতৃ আছে। তেখেত যেতিয়া শ্বহীদ আছিলে আপুনি কিমান বয়সৰ আছিলে? আপুনি তেখেত যেতিয়া এইটো 1982 জানুৱাৰী 1 তাৰিখ, মই মেট্ৰিক পাছ কৰা নাই, দাদা মাজুদা ঢুকাওঁতে ঢুকোৱাৰ দিনালৈকে মই মেট্ৰিক পাছ কৰা নাই। সেই বছৰটোতে মই আমাৰ তেতিয়া এপ্ৰিল মাহত হৈছিলে, মাৰ্চ মাহত হৈছিলে মেট্ৰিক পৰীক্ষা, তেতিয়া মই মানে দাদা ঢুকোৱাৰ 2 মাহ পিছত মই মেট্ৰিক পৰীক্ষাত বহিছিলোঁ। গতিকে সেইটোৱে বয়স। আৰু মই মেট্ৰিক পৰীক্ষাত যেতিয়া মই পাছ কৰিছিলোঁ, মোৰ দেউতাটো জানাই তুমি, মোৰ দেউতা স্বাধীনতা সংগ্ৰামী, দেউতাই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মানে পদকপ্ৰাপ্ত শিক্ষক হয়। গতিকে আমাৰ মানে ঘৰত থাকিব নিদিয়ে আৰু ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈছে, অলপ বুজা হৈছে, মানে এই 3 বছৰ 3.5 বছৰমানতে নিয়ে। আৰু তেতিয়াতো প্ৰি প্ৰাইমেৰীটোৰ ব্যৱস্থাটো তেতিয়া নাছিল নহয়, কেজি পঢ়িব লাগিব, নাৰ্চাৰী পঢ়িব লাগিব, নাৰ্চাৰী কেজি এইবিলাক কৰি আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি গৈ প্ৰায় 7 বছৰমানতে গৈ পেলাই ক্লাছ 1 বা 8 বছৰমান হয়, তেতিয়া এইবিলাক নাই। গতিকে মোৰ মানে যেতিয়া মই এই দাদা ঢুকালে, মাজদা ঢুকালে 82 চনৰ জানুৱাৰী 1 তাৰিখে, নতুন বছৰৰ দিনা, তাৰ পিছত সেই 2 মাহ পিছত যে মই পৰীক্ষাটো দিলোঁ, সেই স্কুলৰ আমাৰ প্ৰিন্সিপাল ছাৰে যিখন চাৰ্টিফিকেট দিছে, মানে আচৰিত পাবা তুমি। মোৰ বয়স কিমান কোৱাচোন? 14 বছৰ 3 মাহ 17 দিন, মানে 14 বছৰ মই মেট্ৰিক পাছ কৰিছোঁ। গতিকে কিন্তু আচৰিত কথা, মই নিজে এতিয়া ভাবি এইটো বয়সৰ একজোখেৰে মই এতিয়া ভাবো, বাপৰে বাপ, 14 বছৰতে
এনেকুৱা মানে মানে এই সচেতনতাটো আছিল নে আন্দোলন কৰিব লাগে বুলি জানিব পৰা হৈছিলো নে মানে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কি বুজিছো নুবুজিছোতেই এনেকুৱা বুজিলো নে যে একদম ৰাজপথত নামিব লাগিব মই মোৰ বয়সৰ লেখ জোখেৰে মোতকে ডাঙৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়া মই সংগঠিত কৰিব লাগিব তেওঁলোকক মই স্কুল কলেজবিলাকত এটা গোট খুলি দিব লাগিব তাৰ জৰিয়তে জানো ক'ত দেউতা এইবিলাক মানে গোটেইকেইটা তাতে লাগিয়েই থাকে ডাঙৰ দাদা মাজু দাদা সৰু দা গোটেইবোৰ লাগিয়েই থাকে আন্দোলনটোত দেউতাই অকণমান ভাবিছিলে ই অকণমান মেধাৱী সৰুৰ পৰা গতিকে ইয়াক অকণ বেলেগ এটা লাইনেৰে গঢ় দিব পাৰি নেকি দেখিলে ইও মানে অধচ ইও এইটোতেই গ'লগে আগৰ গৰু যেনি যায় পিছৰ গৰু তিনি যায় বুলি ময়ো দাদাহঁতে কৰাবিলাকে চাই থাকো কৰিবলৈ মন যায় নিদিয়ে কৰিব নালাগে চোনাগে তই এতিয়া সৰু আছো ডাঙৰ হ'লে এইবিলাক কৰিবি আন্দোলনটোত মই ডাঙৰ হোৱালৈকে ৰৈ থাকিব নেকি মোৰ আৰু ভাবা নিজে নিজে মনে মনে অপৰিপক্ক মনটোত তেতিয়া ভাবো সিহঁতে মোক ডাঙৰ হ'লে কৰিবলৈ দিছে আন্দোলনটো যেন মই ডাঙৰ হোৱালৈকে ৰৈ থাকিব সিহঁতে কৰিব মই নকৰিম বুলি পলাই যাওঁ মই তেতিয়া জহামাৰীত আছিলো গাঁৱত জহামাৰীত থাকোতে মানে প্ৰথম যিটো অসম বন্ধ মই ক্লাছ 8 একদম লিটাৰেলি কৈছো প্ৰথম যিটো অসম বন্ধ হৈছিলে 10 জুন 79 চনৰ সেই 10 জুনৰ অসম বন্ধটোত তোমাৰ হেৰি কি কয় মানে বন্ধ হ'ব ঢেকীয়াজুলিত তাৰমানে অকণমান ভাষিক জনগোষ্ঠীৰ প্ৰভাৱটো বেছি এটা বিশেষ ভাষিক জনগোষ্ঠীৰ প্ৰভাৱটো বেছি কাৰণে ছাত্ৰ সন্থাৰ তেতিয়াৰ দায়িত্বত থকা লোকসকলে ভাবিলে যে ইয়াতে বন্ধটো সফল নহ'ব গতিকে আমাৰ জহামাৰী গাঁওখন মানে অকণমান অলপ জুই আৰু মই কৈছো নহয় মানুহবিলাক অলপ বেছি অলপ বিদ্ৰোহী মন থাকে অলপ সংগ্ৰামৰ মানে ভৰপক একদম গাঁও এখন গতিকে আমাৰ মানে মানুহকেইটামানক তুমি বিশ্বাস কৰা আমাৰ মানুহকেইটা অলপ ডেকা মানুহকেইটা মোতকে দাদা এইবিলাক মানে 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ ডাঙৰ এইবিলাক মোৰ দাদাবিলাকক এটা গ্ৰুপ আছিলে তাহাঁতক নি পেলাই ঢেকীয়াজুলি মানে মানুহৰ ঘৰে ঘৰে থ'ব আৰু সিহঁতে অসম বন্ধটোত স্বেচ্ছাসেৱকৰ ভূমিকা পালন কৰিব বন্ধটো সফল কৰিব তেনেকে বাছ এখন পঠাই দিলে ঢেকীয়াজুলিৰ পৰা ছাত্ৰ সন্থাৰ দায়িত্ব থকা লোকসকলে বাছখন আহিলে এতিয়া জহামাৰীৰ পৰা এনেকে ল'ৰাবিলাক উঠাব হয়নে জহামাৰীৰ পৰা এনেকে চব ল'ৰাবিলাক উঠালে ডাঙৰ ল'ৰাবিলাক চব উঠিল আৰু ডাঙৰ মানে মোতকেহে আৰু 5 বা 10 বছৰ ডিফাৰেঞ্চ যিবিলাক আছে এইবিলাক চব বহিলে তুমি বিশ্বাস কৰা গাড়ীখন আমাৰ ঘৰ আৰু এজন আমাৰ ককাইদেউৰ ঘৰৰ মাজত ৰাখিছিলে তেতিয়া 7:30 8টামান বাজিছিলে গধূলি মই তোমাৰ বাছখন চলাৰ সময়ত পিছফালৰ দুৱাৰখন দি উঠি পেলাই পিছফালে যে এনেকে আগৰ বাছবিলাক এনেকে দীঘলকে চিট এটা নাথাকে তাৰ তলত এনেকে পৰি পেলাই এনেকে শুই দিলো মই গৈ ঢেকীয়াজুলি ওলাইছো তেতিয়া লগৰবিলাকে একদম গালি তই কিয় আহিব লাগে তোক কোনে আহিব দিনে কৈছে ই তহঁতি কৰিবি মই নকৰাকে আন্দোলন কৰিম আৰু তেতিয়াৰ পৰাই এনেকুৱা গতিকে ক'ত এইবিলাকৰ পৰা তুমি আঁতৰি থাকিব পাৰিবা বা এইবিলাক এৰি থৈ পেলাই বেলেগ কাম কৰিব পাৰিবা সেইকাৰণে এইবাৰো ৰাজনীতি কৰিবলৈ আহিছো ইমান সক্ৰিয়ভাৱে যে মই সংগীতা তোমাক কৈছো এটা দায়বদ্ধতা লৈ আহিছো দেই এনেই ফাংফুং কথা ক'বৰ কাৰণে অহা নাই আৰু ফাংফুং কাম কৰিবৰ কাৰণে অহা নাই এই যে জাতীয় দায়বদ্ধতা যে আজি অত বছৰ যে লৈ গৈ ফুৰিছো প্ৰায় 4টা দশক এই দায়বদ্ধতাৰে কিবা এটা কৰিব বিচাৰিছো বিশেষকে এই যে অনগ্ৰসৰ মানে চাৰিওফালে হৈছে এতিয়া এই অনগ্ৰসৰ অৱস্থাত থকা আমাৰ তেজপুৰখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে একদম সুনিৰ্দিষ্ট পৰিকল্পনা আধাৰত কিবা এটা কৰিবৰ কাৰণে আহিছো দেখি থকা আজি অতদিনৰ সপোনবোৰ সাকাৰ ৰূপ দিবৰ কাৰণে আহিছো আজিলৈকে মই তেজপুৰৰ ৰাইজে যিসকলে জনাসকলে জানে নতুন প্ৰজন্মই হয়তো জানিবলৈ সময় লাগিব কিন্তু জনা লোকে আমাক যিহেতু জানে তেওঁলোকে দেখিছে আমি কি কৰি আহিলো আৰু আমাৰ হাতত দায়িত্ব আমাৰ হাতত ক্ষমতা থাকিলে আমি কি কৰিব পাৰো এইটো জানে সেইকাৰণে ৰাইজে উৎসাহিত হৈছে মই তোমাক কৈছোৱে এতিয়া মই আজি অতদিনে যিহেতু মই তেজপুৰৰ ৰাইজৰ মই মাজত আছিলো তেজপুৰৰ ৰাইজৰ মই লগত আছিলো আৰু জাতীয় জীৱনৰ সকলো সংকটত বা তেজপুৰৰ ৰাইজৰ যিকোনো সংকটত মই আগত আছিলো এইবাৰো মই তোমাৰ এই পডকাষ্ট চেনেলটোৰ জৰিয়তে মই পুনৰবাৰ দোহাৰিছো মই তেজপুৰবাসীৰ সদায় আজীৱন মই তেজপুৰবাসীৰ লগত থাকিম মাজত থাকিম আৰু আগত থাকি মই নেতৃত্ব প্ৰদান কৰিম ভাল লাগিল আৰু ৰাইজৰ তেজপুৰবাসীৰ আপোনাৰ প্ৰতি যথেষ্ট আশা প্ৰত্যাশা আছে আশা কৰিম আপুনি সেই আশা প্ৰত্যাশা আপুনি পূৰণ কৰিব আৰু নিজৰ যি জাতীয় দায়বদ্ধতাৰে আপুনি আগবাঢ়ি আহিছে আপুনি সেয়া কৰিবলৈ সমৰ্থ হ'ব বুলি আমি আশা কৰিছো আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো অভিনন্দনো জনাইছো থেংক ইউ প্ৰচাৰলৈ বেছি সময় নাই আপোনাৰ হাতত তাৰ মাজতে এইকণ সময় দিলে ধন্যবাদ থেংক ইউ সংগীতা থেংক ইউ